নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু গুগল পে, ফোন পে, পেটিএম ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাব। আপোনালোকে যদি কাৰোবাক পেমেন্ট কৰিবৰ কাৰণে এই অনলাইন প্লেটফৰ্মবিলাক ব্যৱহাৰ কৰে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে এটা নতুনকৈ নিয়ম ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা, যিসকলে নেকি ধৰি লওক গুগল পে, ফোন পে এইবিলাক ব্যৱহাৰ কৰে। আজিকালি ম্যাক্সিমাম মানুহে অনলাইন পেমেন্ট ব্যৱহাৰ কৰে। আৰু কিয় ব্যৱহাৰ কৰে জানেনে? কাৰণ আজিকালি একেবাৰে তামোলৰ দোকানখনৰ পৰা ধৰি শ্বপিং মল পৰ্যন্ত অনলাইন পইচা একসেপ্ট কৰে। আজিকালি মানুহে কেছ পইচা একসেপ্ট কৰিবৰ কাৰণেহে অকণমান বেয়া পায়, যে দি দিয়ক না, অনলাইনতে যদি আছে দি দিয়ক। ধৰি লওক আপোনালোকৰ 62 টকা এটা কোনোবা এটা বস্তুত হৈছে, এতিয়া আপোনাৰ খুচুৰা নথকাৰ কাৰণে কেছ পইচা দিলে আপুনি 60 টকা দিব, কিন্তু অনলাইনত যদি দিয়ে 62 টকাই দিব লাগিব। তো সেইকাৰণে আজিকালি দোকানীবিলাকেও কয় যে কেছ নালাগে, অনলাইনে দি দিয়ক, যাতে তেখেতলোকৰ 2 টকাটোৰ লোকচান নহয় বা 1 টকাটোৰ লোকচান নহয়। তো তেনে সময়তে অনলাইন ব্যৱহাৰকাৰীসকলৰ কাৰণে এটা নতুনকৈ নিয়ম ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা সেই নতুন নিয়মটোনো কি সেই সম্পৰ্কতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰি ল'ব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনে ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। এতিয়া বৰ্তমান সময়ত যিহেতু সকলোৱে অনলাইন ব্যৱহাৰ কৰে, তো অনলাইন ব্যৱহাৰ কৰাৰ বাবে মানুহে গুগল পে, ফোন পে, পেটিএম এইকেইটাত আপোনালোকৰ বেংকৰ একাউণ্টবিলাক নিশ্চয় লিংক কৰি ৰাখে, আৰু লিংক কৰি ৰাখিবই লাগিব। তেতিয়াহে আপোনালোকে অনলাইন পেমেন্ট কৰিব পাৰিব, অৰ্থাৎ বেংকৰ পইচা থাকিব লাগিব। তেতিয়াহে আপোনালোকে বেংকৰ একাউণ্টৰ পৰা ডাইৰেক্টলি কিবা এটা বস্তু ক্ৰয় কৰিলে QR কোড স্কেন কৰি আপোনালোকে পইচা পেমেন্ট কৰিব পাৰিব। গতিকে সেইখিনিতে এটা সামান্য ভুল হৈ যোৱাৰ লগে লগে একাউণ্টৰ পৰা পইচা কাটি বেলেগলৈ গুচি যোৱাৰ সম্ভাৱনা থাকে। ধৰি লওক আপোনালোকে কোনোবা এজন ব্যক্তিৰ QR কোডত পইচা দিব লাগিছিলে, কিন্তু দি দিলে বেলেগ এজন ব্যক্তিৰ QR কোডত, আপোনাৰ একাউণ্টৰ পৰা কিন্তু লগে লগে পইচা কাট খাই যাব। তো অনলাইনত সেইটো এটা প্ৰব্লেম আছে নজনা মানুহবিলাকৰ কাৰণে, সেইটো হৈছে প্ৰথমটো প্ৰব্লেম। আৰু তাৰ লগে লগে আকৌ কেতিয়াবা এনেকুৱা প্ৰব্লেমবিলাকে দেখা দিয়ে, ধৰি লওক আমাৰ বৰ্তমান সময়ত ভাৰতবৰ্ষত বা আমাৰ অসমত বৰ্তমান সময়ত এনেকুৱা বহুতো প্ৰবঞ্চক আছে, যিবিলাক প্ৰবঞ্চকে নেকি নজনা মানুহবিলাকৰ একাউণ্টৰ পৰা ধন সৰকাবলৈ নন ষ্টপ চেষ্টা কৰি থাকে। আৰু তেওঁলোকৰ কাৰণে এই অনলাইন মাধ্যমটো আটাইতকৈ বেছি সিকিউৰ। অনলাইন মাধ্যমৰ জৰিয়তে তেওঁলোকে একাউণ্টৰ পৰা ধন সহজতে লৈ যাব পাৰে। বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা বেংকৰ একাউণ্টৰ পৰা পইচা ধন সৰকাই লৈ যায় আজিকালি স্কেমাৰসকলে। কোনোবাই যদি কেতিয়াবা ডিজিটেল এৰেষ্টৰ নামত ধন সৰকাই নিব, কেতিয়াবা আকৌ কোনোবাই আপোনাক পাৰ্চেলৰ নামত ধন লৈ গুচি যাব। বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকৰ পৰা পইচা লৈ লয়। কোনোবাই OTP বিচাৰি, কোনোবাই স্কেন কৰি, মুঠতে ঢেৰ কিবা প্ৰক্ৰিয়াৰ দ্বাৰা পইচা সৰকাবলৈ চাই থাকে। বহুতো মানুহ অসমত বহি আছে, যিবিলাকক নেকি মাজে সময়ে চাইবাৰ ক্ৰাইমে এৰেষ্ট কৰি থাকে তেওঁলোকক। গতিকে বিভিন্ন মাধ্যমৰ জৰিয়তে আপোনাৰ একাউণ্টৰ পৰা পইচা ধন সৰকাবলৈ বহি থাকে। যিসকলে জানে তেওঁলোকৰ কাৰণে সুবিধা, তেওঁলোকে পইচা বাচি যায় তেওঁলোকৰ। যিবিলাকে নাজানে, অকণমান শিকিছে মোবাইল ব্যৱহাৰ কৰিবলৈ, তেওঁলোকৰ বিৰাট বিপদ হৈ যায়, তেওঁলোকৰ একাউণ্টৰ পৰা ধন সৰকাই লৈ যায়। এতিয়া এই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে এতিয়াৰে পৰা যদিহে আপোনাৰ একাউণ্টৰ পৰা 10,000 টকা লেনদেন কৰে, তেনেহ'লে 1 ঘণ্টাৰ পাছতহে আপোনালোকে আকৌ 10,000 টকা পইচা আপোনালোকে পেমেন্ট কৰিব পাৰিব। 10 ঘণ্টা আপোনালোকক 10,000 টকা পেমেন্ট কৰাৰ পাছত 1 ঘণ্টা ৰখিহে আকৌ আপোনালোকে 10,000 টকা পইচা লেনদেন কৰিব পাৰিব। যাতে আপোনালোকে যদি এজন ভুল ব্যক্তিলৈ পইচা ট্ৰান্সফাৰ কৰে, তেন্তে 1 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে পইচাটো ঘূৰাই পায়, তাৰ কাৰণে এই ব্যৱস্থা কৰি দিছে। ধৰি লওক আপোনালোকে পইচা দি দিলে এজন স্কেমাৰক, গম পালে এজন স্কেমাৰ বুলি, এতিয়া উভতাই আনিব কেনেকৈ, সময় লাগি যায়। এতিয়াৰে পৰা যাতে 1 ঘণ্টাৰ ভিতৰত পইচাটো ঘূৰাই আনিব পাৰে, তাৰ কাৰণে 10,000 টকাৰ লিমিটেশ্যন লগাই দিছে। আপুনি কোনো এজন ব্যক্তিক যেনিবা পে কৰিবলৈ আছিলে 20,000 টকা, 20,000 টকা একেলগতে পে কৰিব নোৱাৰিব UPI মাধ্যমত।
10,000 টকা পে কৰিব পাৰিব আৰু 1 ঘণ্টা সময় আপোনালোকে ৰখিব লাগিব তাৰ পাছত আকৌ 10,000 টকা পেমেন্ট কৰিব পাৰিব এটা নতুনকৈ নিয়ম বান্ধি দিছে অনলাইন ব্যৱহাৰকাৰীসকলৰ কাৰণে বাকি আপোনালোকে RTGS ইন্টাৰনেট বেংকিং বেংক ট্ৰান্সফাৰ এইবিলাক কৰিব পাৰিব কিন্তু UPI জৰিয়তে কেৱল আপোনালোকে 10,000 টকাহে ট্ৰান্সফাৰ কৰিব পাৰিব এট এ টাইমত আকৌ 1 ঘণ্টা ৰৈ আকৌ আপোনালোকে 10,000 টকা ট্ৰান্সফাৰ কৰিব লাগিব এইটোৱে হৈছে নতুন নিয়মটো যাতে আপোনাৰ যদি ভুল লেনদেন হয় 1 ঘণ্টাৰ ভিতৰত যাতে আপোনালোকে পইচাটো বেংকৰ একাউণ্টত উভতাই পায় একদম মানে সিকিউৰ এটা ব্যৱস্থা কৰি দিছে অনলাইন মাধ্যমত এইখিনিতে বহু লোকৰ সমস্যাও হ'ব সমস্যা নোহোৱা নহব কিয় সমস্যা হ'ব কাৰণ কেতিয়াবা আমি কিবা এটা বস্তু লবলৈ গৈছো বস্তুটোৰ দাম ধেৰ হৈছে আমি ইন্টাৰনেট বেংকিং কৰিব নাজানো ট্ৰান্সফাৰ কৰিব নাজানো তেনে ক্ষেত্ৰত আমি সৰহকৈ পেমেন্ট কৰিব নোৱাৰিম মাত্ৰ 10,000 হে কৰিব পাৰিম এনেকুৱা সমস্যা কিছুমান হ'ব নোহোৱা নহয় কিন্তু তাতে আকৌ কি হৈছে আমাৰ লাভ হ'ব কি যে আমাৰ একাউণ্টৰ পৰা পইচা কোনোবাই একেবাৰতে সৰহকৈ সৰকাই নিব নোৱাৰিব যদি কেতিয়াবা ভুল ট্ৰানজেকচন হয় 1 ঘণ্টাৰ ভিতৰত আমি পইচাটো বেংকৰ একাউণ্টত ঘূৰাই পাম গতিকে কিবা এটা যদি এডভান্টেজ আছে কিবা এটা ডিসএডভান্টেজও আছে হয় নে নহয় কমেন্ট সেকশনত জনাব তো আপোনালোকে এই নিয়মটো কৰাৰ কাৰণে ভাল পাইছে নে নাই পোৱা কমেন্টত জনাবলৈ কিন্তু নাপাহৰিব তো আজি ভিডিও দিবানে পুনৰ এবাৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ